শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজি পাঠৰ বিষয়বস্তু হৈছে মানৱ প্ৰজনন। এই মানৱ প্ৰজনন নামৰ পাঠটো যুগুত কৰিবলৈ যাওঁতে মই অষ্টম শ্ৰেণীৰ কৈশোৰ প্ৰাপ্তি, প্ৰজনন আৰু দশম শ্ৰেণীৰ নিৰন্তন আৰু সমন্বয়ক, ইয়াৰ হৰমনৰ অংশখিনি আৰু প্ৰজনন, মানৱ প্ৰজনন এই অংশখিনি মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ। এই পাঠটোত মই অকণমান উচ্চ শ্ৰেণী বা বিভিন্ন চ'ৰ্চৰ পৰা সংগ্ৰহ কৰা কিছুমান কথা, তোমালোকৰ কিতাপত নথকা কথাও মই সন্নিৱিষ্ট কৰিব লগা হৈছে, কাৰণ সেই কথাখিনি ক'লে মোৰ পাঠটো বুজাবলৈ বা তোমালোকে বুজিবলৈ সহজ পাবা বুলি মই অনুভৱ কৰিছোঁ। আৰু এটা কথা, এতিয়া এই প্ৰজনন বা ৰিপ্ৰডাকশ্যন কিনো যে প্ৰজনন মানে হৈছে যি প্ৰক্ৰিয়াৰে পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন হোৱাটোকে কি বুলি কোৱা হৈছে? প্ৰজনন বুলি কোৱা হৈছে। পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলনেই হৈছে প্ৰজনন। আৰু এই মানৱ প্ৰজননৰ বিষয়ে মই তোমালোকক এতিয়া ক'বলৈ গৈছোঁ। এই মানৱ প্ৰজননৰ বিষয়ে ক'বলৈ যোৱাৰ আগে আমি মানুহৰ যিখিনি এণ্ডক্ৰাইন ছিষ্টেম, মানে অন্তঃস্ৰাৱী গ্ৰন্থিৰ যিটো তন্ত্ৰ বা মানুহৰ অন্তঃস্ৰাৱী গ্ৰন্থিবিলাকৰ পৰা নিঃসৰিত হৰমনৰ যিখিনি প্ৰক্ৰিয়া, সেই বিষয়ে আমি অলপ জানিব লাগিব। সেইকাৰণে মই প্ৰথম তোমালোকক সেই অন্তঃস্ৰাৱী গ্ৰন্থিৰ তন্ত্ৰৰ বিষয়ে কিছু কথা কৈ ল'ম। তাৰ আগে তোমালোকক এটা কথা কৈছোঁ, তোমালোকে বিজ্ঞানক বিজ্ঞানৰ দৃষ্টিৰেহে চাবা, এনেই সাধাৰণভাৱে নাচাবা। আমি যিহেতু বিজ্ঞান পঢ়িছোঁ, সেইকাৰণে বিজ্ঞানক বিজ্ঞানৰ দৃষ্টিৰে চাই এই পাঠটো আমি পঢ়িম। এতিয়া তোমালোকে মনিটৰলৈ চাই যোৱা। মানুহৰ প্ৰধানিক দুই ধৰণৰ গ্ৰন্থি আছে। এবিধ হৈছে এণ্ডক্ৰাইন গ্লেণ্ড অৰ্থাৎ অন্তঃস্ৰাৱী গ্ৰন্থি, আৰু অন্যবিধ হৈছে এক্সক্ৰাইন গ্লেণ্ড অৰ্থাৎ বহিঃস্ৰাৱী গ্ৰন্থি। অন্তঃস্ৰাৱী গ্ৰন্থিবোৰে নিঃসৰণ কৰা ৰসসমূহক হৰমন বুলি কয়, আৰু বহিঃস্ৰাৱী গ্ৰন্থিবোৰে নিঃসৰণ কৰা ৰসসমূহক এনজাইম বুলি কয়। বিভিন্ন প্ৰকাৰৰ এই এক্সক্ৰাইন গ্লেণ্ডবিলাকে এনজাইমৰ উপৰিও আয়ন, পানী, মিউচিন, তেলজাতীয় পদাৰ্থ আদি ছিক্ৰিশ্যন কৰে। এই অন্তঃস্ৰাৱী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনবিলাক হৈছে কিছুমান ৰাসায়নিক সমন্বয়ক। এতিয়া আমি এই এণ্ডক্ৰাইন গ্লেণ্ডকেইটা চিনি লওঁ আহা। এইটো যে দেখিছা, এইটো হৈছে পিনিয়েল গ্লেণ্ড। এই গ্লেণ্ডে নিঃসৰণ কৰা হৰমনে আমাৰ টোপনি ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। অৱশ্যে এই গ্লেণ্ডৰ সকলো কাম এতিয়াও সম্পূৰ্ণ আৱিষ্কাৰ হোৱা নাই। এইটো হৈছে হাইপোথেলামাছ গ্লেণ্ড। এই গ্লেণ্ডে নিঃসৰণ কৰা হৰমনে শৰীৰৰ উষ্ণতা আৰু শক্তি নিয়ন্ত্ৰণ কৰে, লগতে মানুহৰ স্মৃতি আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। এইটো হৈছে পিটুইটাৰী গ্ৰন্থি অৰ্থাৎ পিটুইটাৰী গ্লেণ্ড। এই গ্লেণ্ডে নিঃসৰণ কৰা বহু হৰমনে আমাৰ শৰীৰৰ অন্যান্য বহুকেইটা এণ্ডক্ৰাইন গ্লেণ্ডৰ কাম নিয়ন্ত্ৰিত কৰে। সেইকাৰণে এই গ্লেণ্ডটোক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়। এই গ্লেণ্ডে নিঃসৰণ কৰা গ্ৰ'থ হৰমনে আমাৰ বৃদ্ধি নিয়মীয়া কৰে। এই গ্ৰ'থ হৰমনৰ পৰিমাণ প্ৰয়োজনতকৈ বেছি হ'লে মানুহজনৰ আকাৰ আকৃতি বহু ডাঙৰ হৈ এবিধ বেমাৰ হয়। ঠিক একেদৰে এই গ্ৰ'থ হৰমনৰ পৰিমাণ প্ৰয়োজনতকৈ কম হৈ গ'লে মানুহ বাওনা হৈ থাকে। এই পিটুইটাৰী গ্লেণ্ডে বহুখিনি হৰমন নিঃসৰণ কৰে। তাৰ ভিতৰত FST হৰমন অৰ্থাৎ ফলিকুল ষ্টিমুলেটিং হৰমনে প্ৰাপ্তবয়স্ক মাইকী মানুহৰ অভাৰীত থকা অভাম পূৰঠ হোৱাত সহায় কৰে। এই হৰমনে পুৰুষৰ শুক্ৰাণু উৎপন্ন হোৱাত সহায় কৰে। আকৌ LH অৰ্থাৎ লিউটিনাইজিং হৰমন, এই হৰমনে প্ৰাপ্তবয়স্ক মাইকী মানুহৰ পূৰঠ হোৱা ডিম্বাণুটো অভাৰীৰ পৰা বাহিৰ হৈ অহাত সহায় কৰে। এই হৰমনে প্ৰাপ্তবয়স্ক পুৰুষৰ অণ্ডকোষত টেষ্টষ্টেৰন হৰমন নিঃসৰণ কৰাত সহায় কৰে। ইহঁতক ছেক্স হৰমন বুলি কোৱা হয়। মনত ৰাখিবা, হৰমন সদায় নিৰ্দিষ্ট এণ্ডক্ৰাইন গ্লেণ্ডত উৎপত্তি হৈ
পোনপটীয়াকৈ ৰক্ত প্ৰবাহৰ লগত মিহলি হয় আৰু ইয়াৰ যিটো অংগত কাম থাকে তাত ই কাম কৰে। এইটো পখিলা আকৃতিৰ থাইৰয়ড গ্লেণ্ড। ই এটা মুখ্য এণ্ডক্ৰাইন গ্লেণ্ড অৰ্থাৎ অন্তঃস্ৰাৱী গ্ৰন্থি। প্ৰধানতঃ এই গ্লেণ্ডে দুবিধ হৰম'ন নিঃসৰণ কৰে, থাইৰক্সিন অৰ্থাৎ T4 আৰু ট্ৰাইআয়ড'থাইৰনিন অৰ্থাৎ T3। এই হৰম'ন আয়ডিনযুক্ত, গতিকে আমাৰ আহাৰত আয়ডিন অত্যন্ত প্ৰয়োজন। আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰি আমি এই আয়ডিন পাব পাৰোঁ। আয়ডিনৰ অভাৱত এই থাইৰক্সিন হৰম'ন প্ৰয়োজনতকৈ কমি যোৱাৰ ফলত মানুহৰ গৰল ৰোগ, শিশুৰ মানসিক উন্নয়নত বাধা সৃষ্টি হোৱা ৰোগ আদিৰ সৃষ্টি হয়। ইয়াৰোপৰি থাইৰয়ড হৰম'নে আমাৰ উশাহ-নিশাহ, হৃদস্পন্দন, শৰীৰৰ ওজন, পেশীৰ শক্তি, শৰীৰৰ উষ্ণতা, মাইকী মানুহৰ ঋতুচক্ৰ, আমাৰ তেজত থকা কলেষ্ট্ৰলৰ পৰিমাণ আদি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পেৰাথাইৰয়ড হ'ল থাইৰয়ড গ্লেণ্ডৰ লগতে থকা ধান আকৃতিৰ সৰু সৰু 4টা গ্ৰন্থি। এই গ্লেণ্ড অৰ্থাৎ গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নে আমাৰ শৰীৰৰ কেলছিয়ামৰ পৰিমাণ নিয়মীয়া কৰে। এই পেৰাথাইৰয়ড গ্লেণ্ড কিন্তু থাইৰয়ড গ্লেণ্ডৰ অংশ নহয়। এইটো থাইমাছ গ্লেণ্ড। এই থাইমাছ গ্লেণ্ড হ'ল এটা সৰু অৰ্গেন। ই আমাৰ হৃদযন্ত্ৰৰ ঠিক ওপৰৰ হাঁওফাঁওৰ লগতে থাকে। এই থাইমাছ গ্লেণ্ড এণ্ডক্ৰাইন ছিষ্টেম অৰ্থাৎ অন্তঃস্ৰাৱী গ্ৰন্থিতন্ত্ৰ আৰু ইমিউন ছিষ্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধকাৰী তন্ত্ৰৰ লগত জড়িত। কৈশোৰকাল প্ৰাপ্তিৰ পিছত এই গ্ৰন্থি ক্ৰমান্বয়ে কোঁচ খাবলৈ আৰম্ভ কৰে। এই গ্লেণ্ডে টি লিম্ফোচাইট চেল তৈয়াৰ কৰি আমাক ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। আমাৰ কিডনীৰ ঠিক ওপৰতে থকা হালধীয়া ৰঙৰ এই দুটা হৈছে এড্ৰিনেল গ্লেণ্ড। এই গ্লেণ্ডকেইটাক অসমীয়াত অধিবৃক্ক বুলি কোৱা হয়। এই গ্লেণ্ডে বহুখিনি হৰম'ন নিঃসৰণ কৰে। তাৰ ভিতৰত এড্ৰিনেলিন এবিধ এই গ্লেণ্ডে নিঃসৰণ কৰা মুখ্য হৰম'ন। এই গ্লেণ্ডে নিঃসৰণ কৰা হৰম'নে আমাৰ বিপাকীয় কাৰ্য অৰ্থাৎ মেটাবলিজিম, ইমিউন ছিষ্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধকাৰী তন্ত্ৰ, ৰক্তচাপ, মানসিক চাপ আদি নিয়ন্ত্ৰণ কৰে। এইটো হৈছে পেংক্ৰিজ। অসমীয়াত ইয়াক অগ্নাশয় বুলি কয়। ইয়াৰ এটা বিশেষ বৈশিষ্ট্য আছে। ই এণ্ডক্ৰাইন আৰু এক্সক্ৰাইন অৰ্থাৎ অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োটা গ্ৰন্থিৰেই কাম কৰে। ইয়াৰ এটা অংশই অন্তঃস্ৰাৱী গ্ৰন্থিৰ কাম কৰে আৰু এটা অংশই বহিঃস্ৰাৱী গ্ৰন্থিৰ কাম কৰে। ইয়াৰ অন্তঃস্ৰাৱী অংশই নিঃসৰণ কৰা হৰম'ন হৈছে ইনচুলিন আৰু গ্লুক'জেন। এই হৰম'ন দুটাই আমাৰ তেজত থকা গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ইনচুলিন নামৰ হৰম'নে তেজৰ গ্লুক'জ ভাঙি শক্তি উৎপন্ন কৰাত সহায় কৰে। এই ইনচুলিন নামৰ হৰম'নটো যদি কিবা কাৰণত এই গ্ৰন্থিয়ে কমকৈ নিঃসৰণ কৰে তেতিয়াই মানুহৰ ডায়েবেটিছ ৰোগ হোৱা বুলি কয়। ডায়েবেটিছ ৰোগীয়ে ইনচুলিন লোৱাৰ কথা তোমালোকে নিশ্চয় শুনিছা। টেষ্টিছ অৰ্থাৎ অণ্ডকোষ। অণ্ডকোষ হ'ল এবিধ পুৰুষৰ এণ্ডক্ৰাইন গ্লেণ্ড অৰ্থাৎ অন্তঃস্ৰাৱী গ্ৰন্থি। এই গ্ৰন্থিয়ে এণ্ড্ৰজেন হৰম'ন নিঃসৰণ কৰে। পিটুইটাৰী গ্ৰন্থিৰ ফলিকুল ষ্টিমুলেটিং হৰম'ন আৰু লিউটিনেইজিং হৰম'নৰ প্ৰভাৱত টেষ্টষ্টেৰন নামৰ হৰম'ন এই টেষ্টিছে নিঃসৰণ কৰে। এই টেষ্টষ্টেৰন হৰম'নৰ প্ৰভাৱত শিশুৱে কৈশোৰ প্ৰাপ্তি হয়। 11 বছৰ বয়সৰ পৰা 18 বছৰ বয়সৰ ভিতৰত এই কৈশোৰ কাল চলি থাকে। এই বয়সত তেওঁলোকৰ অণ্ডকোষত শুক্ৰাণু অৰ্থাৎ স্পাৰ্ম উৎপন্ন হয়, প্ৰজনন ক্ষমতা প্ৰাপ্ত হয়, যৌনাংগৰ আকাৰ বৃদ্ধি পায়, শৰীৰৰ উচ্চতা বৃদ্ধি পায়, কান্ধ আৰু বুকু ডাঙৰ আৰু বহল হয়, মাংসপেশীবোৰ মোটা আৰু প্ৰকট হয়, স্বৰযন্ত্ৰৰ আকাৰ
বৃদ্ধিৰ বাবে মাতৰ পৰিৱৰ্তন হয়। ঘৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থিৰ নিঃসৰণ বৃদ্ধি পায়। সেইবাবে বহুতৰ মুখত শালমইনা ওলায়। মানসিক, বৌদ্ধিক আৰু আৱেগিক পৰিপক্কতা প্ৰাপ্তি হ'বলৈ ধৰে। প্ৰকৃততে ব্যক্তিৰ জীৱনৰ এই সময়তেই মস্তিষ্কৰ শিকন ক্ষমতা আটাইতকৈ বৃদ্ধি হয়। কিছু সংখ্যকে আকৌ দেহ আৰু মনৰ হোৱা এই পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাব নোৱাৰি অসুৰক্ষিত অনুভৱ কৰে। মনত ৰাখিবা, এজন কিশোৰ শিকাৰু হিচাপে অসুৰক্ষিত অনুভৱ কৰাৰ কোনো প্ৰয়োজন নাই। বৃদ্ধিৰ কালত হোৱা এই পৰিৱৰ্তনসমূহ তেনেই স্বাভাৱিক। অভাৰী হ'ল মাইকী মানুহৰ এটা প্ৰধান প্ৰজননৰ লগত জড়িত অন্তঃস্ৰাৱী গ্ৰন্থি। প্ৰতিগৰাকী মাইকী মানুহৰ দুটাকৈ অভাৰী অৰ্থাৎ ডিম্বক থাকে। এই অভাৰীয়ে অষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰম'ন নিঃসৰণ কৰে। এই হৰম'নৰ প্ৰভাৱত অভাৰীয়ে অভাম অৰ্থাৎ ডিম্বাণু উৎপন্ন কৰে। কৈশোৰকাল প্ৰাপ্তিৰ পাছৰ পৰাই ছোৱালীবোৰে অভাম উৎপন্ন কৰিব পৰা হয়। ল'ৰাৰ দৰে কৈশোৰকাল প্ৰাপ্তিৰ লগে লগে ছোৱালীবোৰৰো বহু দৈহিক মানসিক পৰিৱৰ্তন ঘটে। ছোৱালীৰ এই পৰিৱৰ্তনবোৰ ল'ৰাৰ তুলনাত স্পষ্ট হোৱা দেখা যায়। প্ৰথম অৱস্থাত ছোৱালীজনী ল'ৰাৰ তুলনাত বেছি বাঢ়ি যায়। 11 বছৰ বয়সৰ পৰা 18 বছৰ বয়সত কৈশোৰকাল থাকে। 18 বছৰ হোৱাৰ লগে লগে কৈশোৰকালৰ সমাপ্তি ঘটে। বহু ক্ষেত্ৰত ল'ৰাতকৈ ছোৱালীৰ কৈশোৰকাল আৰম্ভণি আৰু শেষ খৰতকীয়া হোৱা দেখা যায়। 18 বছৰ বয়সৰ পিছত ল'ৰা-ছোৱালীৰ বৃদ্ধি প্ৰায় সমান হৈ পৰে। কৈশোৰকাল প্ৰাপ্তিৰ লগে লগে ছোৱালীবোৰ পুষ্পিতা হয়, অৰ্থাৎ প্ৰথম ৰজোস্খলন হয়। ইয়াৰ পিছৰ পৰা 28 দিনৰ মূৰে মূৰে ৰজোস্খলন হ'ব ধৰে। প্ৰথম অৱস্থাত এই ৰজোস্খলন অনিয়মীয়া হয়। লাহে লাহে ই নিয়মীয়া হ'বলৈ ধৰে। লগে লগে বুকুৰ স্তন বৃদ্ধি হয়, কঁকালৰ তলৰ অংশ বহল হ'বলৈ ধৰে আৰু নিজৰ সৌন্দৰ্যৰ ওপৰত সচেতন হয়। মনত ৰাখিবা, কৈশোৰকালত ল'ৰা-ছোৱালী উভয়ে প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ লগে লগে ছোৱালীৰ স্তনৰ বিকাশ হয় আৰু ল'ৰাৰ মুখমণ্ডলত দাঢ়ি গোফ গজে। এই লক্ষণসমূহৰ দ্বাৰা ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নিৰ্ধাৰণ কৰিব পাৰি। এই চৰিত্ৰসমূহক গৌণ লিংগ বৈশিষ্ট্য, ইংৰাজীত ছেকেণ্ডেৰী ছেক্সুৱেল কেৰেক্টাৰ বুলি কোৱা হয়। এতিয়া আমি পুৰুষ প্ৰজনন অংগৰ প্ৰধান অংশসমূহ চিনি লওঁ আহা। এইটো হৈছে পুংজনন তন্ত্ৰ অৰ্থাৎ মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম। ই বাহ্যিক যৌনাংগ আৰু অভ্যন্তৰীণ অংগৰ দ্বাৰা গঠিত। পুৰুষৰ পেটৰ পাশ্চাত্ভাগত শুক্ৰাশয়যোৰ অৱস্থিত। এই শুক্ৰাশয় অৰ্থাৎ টেষ্টিছযোৰ শৰীৰৰ বাহিৰত থকা এটা শুক্ৰাশয়স্থলী অৰ্থাৎ স্কটামত অৱস্থান লয়। মানুহৰ দেহৰ ভিতৰৰ উষ্ণতা 36.5 ডিগ্ৰী চেলছিয়াছৰ পৰা 37 ডিগ্ৰী চেলছিয়াছ থাকে। এই উষ্ণতাত শুক্ৰাণু উৎপন্ন নহয়। শুক্ৰাশয়যোৰ শৰীৰৰ বাহিৰ ফালে থকা স্কটামত সোমাই থাকে আৰু ইয়াৰ উষ্ণতা 34.5 ডিগ্ৰী চেলছিয়াছৰ পৰা 35 ডিগ্ৰী চেলছিয়াছ থাকে। এই উষ্ণতাত শুক্ৰাণু উৎপন্ন হ'ব পাৰে। এই শুক্ৰাশয় অৰ্থাৎ টেষ্টিছৰ ভিতৰত 250টামান কোঠা থাকে আৰু এই কোঠাবোৰৰ ভিতৰত অসংখ্য টিউবুলছ থাকে। এই টিউবুলছবিলাকক চেমনিফাৰাছ টিউবুলছ বুলি কোৱা হয়। ইয়াৰ ভিতৰ ফালৰ ছালৰ তৰপটোক জাৰ্মিনেল ইপিথেলিয়াম বুলি কোৱা হয়। এই জাৰ্মিনেল ইপিথেলিয়ামবোৰৰ কোষ বিভাজন হৈয়ে শুক্ৰাণু উৎপন্ন হয়। এই শুক্ৰাণু উৎপন্ন কৰা কোষৰ বিভাজনটো মেয়'টিক কোষ বিভাজন।
এই বিভাজনত ক্ৰমজোমৰ সংখ্যা মুঠ সংখ্যাৰ আধালৈ হ্ৰাস পায়। তোমালোকে জানা মানুহৰ ক্ৰমজোমৰ সংখ্যা ৪৬ডাল। এই বিভাজনৰ ফলত সৃষ্টি হোৱা শুক্ৰাণুবোৰত ২৩ডাল ক্ৰমজোম থাকে। এই ক্ৰমজোমেই পিতৃপুৰুষৰ পৰা তেওঁলোকৰ সতি সন্তানলৈ তেওঁলোকৰ গুণাগুণবোৰ কঢ়িয়াই নিয়ে। এই শুক্ৰাণু গঠনত টেষ্টিছে নিঃসৰণ কৰা হৰম'ন টেষ্টষ্টেৰনৰ প্ৰভাৱ অতুলনীয়। অণ্ডকোষ অৰ্থাৎ টেষ্টিছত উৎপন্ন হোৱা স্পাৰ্ম শুক্ৰনলীয়েদি অৰ্থাৎ ভাছ ডিফাৰেন্সেদি গৈ মূত্ৰাশয়ৰ পৰা অহা মূত্ৰবাহী নলী অৰ্থাৎ ইউৰেথাৰ লগত লগ লাগে। এনেদৰে মূত্ৰবাহী নলীডালে শুক্ৰ অৰ্থাৎ স্পাৰ্ম আৰু মূত্ৰ দুয়োটাই বহন কৰে। শুক্ৰবাহী নলীৰ ৰাস্তাত প্ৰস্টেট গ্ৰন্থি আৰু শুক্ৰাধাৰ অৰ্থাৎ ছেমিনেল ভেচিকুল থাকে। মনত ৰাখিবা টেষ্টিছ আৰু ছেমিনেল ভেচিকুল দুটাকৈ থাকে, প্ৰস্টেট গ্ৰন্থি কিন্তু এটাহে থাকে। শুক্ৰাধাৰৰ পৰা ওলোৱা ক্ষাৰকীয় ৰসে শুক্ৰাণুৰ গতিপথত সহায় কৰে আৰু শুক্ৰাণুৰ পৰিপুষ্টি যোগান ধৰে। এইটো হৈছে স্ত্ৰীজনন তন্ত্ৰ অৰ্থাৎ ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম। এই অংশটো হৈছে জৰায়ু অৰ্থাৎ ইউটেৰাছ। এই অংশটো ডাঠ পেশীবহুল মোনা সদৃশ অংশ। ইয়াক গৰ্ভাশয় অৰ্থাৎ উম্ব বুলিও কোৱা হয়। ভিতৰৰ অংশটো দেখিবলৈ এনেকুৱা, চোৱা এনেকুৱা। এই দুটা হৈছে অভাৰী অৰ্থাৎ ডিম্বাশয়। ডিম্বাণু অৰ্থাৎ অভাম এই ডিম্বাশয়তে উৎপন্ন হয়। ইয়াৰ উপৰিও অভাৰীয়ে অষ্ট্ৰজন আৰু প্ৰজেষ্টেৰন নামৰ দুবিধ হৰম'ন নিঃসৰণ কৰে। অভাম উৎপন্নৰ ক্ষেত্ৰত এই হৰম'নৰ প্ৰভাৱ অতুলনীয়। জন্মৰ সময়ত এগৰাকী ছোৱালীৰ ডিম্বাশয়ত অসংখ্য অপৰিপক্ক ডিম্বকোষ থাকে। কন্যাকাল আৰম্ভ হোৱাৰ লগে লগে এই ডিম্বকোষ অৰ্থাৎ অভাম পূৰ্ণতাপ্ৰাপ্ত হ'বলৈ ধৰে। প্ৰতি এমাহত এটা মাত্ৰ অভাম পূৰঠ হৈ নিষেচন অৰ্থাৎ ফাৰ্টিলাইজেশ্যনৰ বাবে প্ৰস্তুত হয়। এমাহত যদি সোঁ অভাৰীৰ পৰা অভাম পূৰঠ হৈ নিষেচনৰ বাবে প্ৰস্তুত হৈ থাকে, তাৰ পিছৰ মাহত বাওঁ অভাৰীৰ পৰা অভাম পূৰঠ হয়। এই দুডাল ডিম্ববাহী নলী অৰ্থাৎ ফেলোপাইন টিউব। এই ফেলোপাইন টিউবতে ফাৰ্টিলাইজেশ্যন অৰ্থাৎ অভাম আৰু স্পাৰ্মৰ মিলন হয়। এই জৰায়ুৰ ভিতৰৰ এই বেৰখন বৰ মঙহাল। এইখন তিনিতৰপীয়া বেৰ। এই ভিতৰৰ এই অংশটোক এণ্ডমেট্ৰিয়াম বুলি কয়। ইয়াৰ তলৰ তৰপটোক মায়'মেট্ৰিয়াম বুলি কয় আৰু একেবাৰে তলৰ তৰপটোক পেৰিমেট্ৰিয়াম বুলি কয়। এই জৰায়ুৰ ভিতৰৰ মঙহাল বেৰখনতেই ফাৰ্টিলাইজেশ্যনৰ পিছত ভ্ৰূণটোৱে আহি থিতাপি লয়। প্ৰথম অৱস্থাত ফাৰ্টিলাইজ ভ্ৰূণটো এণ্ডমেট্ৰিয়ামত লাগি ধৰে আৰু লাহে লাহে প্লেচেণ্টা উৎপন্ন কৰে। এই প্লেচেণ্টাৰ সহায়ত মাক আৰু সন্তানৰ ৰক্তপ্ৰবাহ একত্ৰিত হৈ থাকে। এই জৰায়ুৰ তলৰ এই অংশটোক গ্ৰীবা অৰ্থাৎ চাৰ্ভিক্স বুলি কোৱা হয়। ইয়াৰ তলৰ এই অংশটোৱেই হৈছে যোনিপথ। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক মানৱ প্ৰজননৰ লগত জড়িত স্ত্ৰীজনন তন্ত্ৰৰ এটা বিশেষ ক্ৰিয়া ঋতুচক্ৰৰ ওপৰত ক'ব লৈছোঁ। ঋতুচক্ৰটো 4টা প্ৰধান স্তৰত ভগোৱা হৈছে। প্ৰথম স্তৰটোক প্ৰগুণন স্তৰ বা ফলিকুলাৰ ফেজ বুলি কোৱা হয়। এই স্তৰত ঋতুচক্ৰৰ 6 নম্বৰ দিনৰ পৰা আৰম্ভ হৈ 14 নম্বৰ দিনলৈ থাকে। এই স্তৰত
পিটুইটাৰী গ্ৰন্থিৰ ফলিকুল ষ্টিমুলেটিং হৰম'নৰ প্ৰভাৱত অভাৰীৰ ভিতৰত থকা অপৰিপক্ক ডিম্বাণু বিকশিত হ'বলৈ আৰম্ভ কৰে। ডিম্বাণুটো এটা বলৰ দৰে অংশৰ ভিতৰত বিকশিত হয়। এই অংশটোক গ্ৰেফিয়ান স্থলী বুলি কোৱা হয়। এই FSH অৰ্থাৎ ফলিকুল ষ্টিমুলেটিং হৰম'নে অভাৰিয়ান ফলিকুলত উদ্দীপনা যোগায়। ফলত এই অভাৰিয়ান ফলিকুলে ইষ্ট্ৰজেন হৰম'ন নিঃসৰণ কৰে। এই ইষ্ট্ৰজেন হৰম'নৰ প্ৰভাৱত ইউটেৰাছৰ এণ্ডোমেট্ৰিয়ামখন পুনৰ নিৰ্মাণ হয় আৰু ডাঠ হৈ পৰে। জৰায়ুৰ এণ্ডোমেট্ৰিয়াম ভ্ৰূণ অভিৰোপণৰ বাবে সাজু হয়। এই ইষ্ট্ৰজেন হৰম'নে পিটুইটাৰী গ্ৰন্থিৰ পৰা লিউটিনাইজিং হৰম'ন নিঃসৰণৰ বাবে উদ্দীপনা যোগায়। ফলত পিটুইটাৰী গ্ৰন্থিয়ে লিউটিনাইজিং হৰম'ন নিঃসৰণ কৰে। এই লিউটিনাইজিং হৰম'নে অভল্যুশ্যন অৰ্থাৎ অভাৰীৰ পৰা অভাম ফেলোপাইন টিউবলৈ ওলোৱাত সহায় কৰে। লগে লগে এই অভল্যুশ্যন অৰ্থাৎ ডিম্বক ক্ষৰণ স্তৰ আৰম্ভ হয়। এই স্তৰ 14 নম্বৰ দিনৰ দিনা আৰম্ভ হয় অৰ্থাৎ 14 নম্বৰ দিনৰ দিনা অভল্যুশ্যন হয়। এতিয়া চোৱা, এই যে চিত্ৰটো দেখিছা, এই চিত্ৰটোৰ সহায়ত ঋতুচক্ৰৰ বিষয়ে বুজোৱা হৈছে। ঋতুচক্ৰৰ এই 28 দিন সময়ত হৰম'ন বহা কমা এই আঁচকেইডালৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। এইডালে ফলিকুল ষ্টিমুলেটিং হৰম'ন, এইডালে লিউটিনাইজিং হৰম'ন, এইডালে ইষ্ট্ৰজেন হৰম'ন, এইডালে প্ৰজেষ্টেৰন হৰম'নৰ পৰিমাণ হ্ৰাস বৃদ্ধিৰ ইংগিত দিছে। এতিয়া আহা অভল্যুশ্যনৰ বিষয়ে কওঁ। হৰম'নৰ প্ৰভাৱত ডিম্বক্ষৰণ অৰ্থাৎ অভল্যুশ্যনৰ লগে লগে এই যে বলাকৃতিৰ গ্ৰেফিয়ান স্থলী বুলি কৈছিলোঁ, এই গ্ৰেফিয়ান স্থলীটো কৰ্পাছ লুটিয়াম নামৰ এটা অন্তঃস্ৰাৱী অংশলৈ পৰিৱৰ্তিত হয়। লগে লগে নিঃসৰণ স্তৰ অৰ্থাৎ ছিক্ৰেটৰী ফেজ আৰম্ভ হয়। এই স্তৰৰ বৈশিষ্ট্য হ'ল, এই স্তৰত কৰ্পাছ লুটিয়ামে অধিক পৰিমাণৰ প্ৰজেষ্টেৰন হৰম'ন ক্ষৰণ কৰে। এণ্ডোমেট্ৰিয়ামখন অধিক ডাঠ হ'বলৈ ধৰে। এই স্তৰত এণ্ডোমেট্ৰিয়াম স্তৰটো ঢোৱাল হৈ অসংখ্য ভাঁজৰ সৃষ্টি কৰে যাতে ইয়াত ভ্ৰূণৰ সংস্থাপন সহজে হ'ব পাৰে। এণ্ডোমেট্ৰিয়ামৰ স্তৰৰ গ্ৰন্থিবোৰে অৰ্ধেক ক্ষৰণ কৰে। গ্ৰন্থিৰ পৰা নিঃসৰিত পদাৰ্থবোৰে ভ্ৰূণৰ পুষ্টি সাধন কৰে। যদিহে শুক্ৰাণুৰ দ্বাৰা ডিম্বাণুটো নিষেচিত নহয়, তেন্তে কৰ্পাছ লুটিয়ামে প্ৰজেষ্টেৰন হৰম'ন ছিক্ৰেশ্যন বন্ধ কৰে। লগে লগে এণ্ডোমেট্ৰিয়ামখন ফাটি ঋতুস্ৰাৱ আৰম্ভ হয়। এই কাৰ্য 28 নম্বৰ দিনটোত হয় অৰ্থাৎ অভল্যুশ্যনৰ 14 দিনৰ পিছত হয়। প্ৰজেষ্টেৰন হৰম'ন বন্ধ হোৱা এই ফেজটোৱেই হৈছে মেনষ্ট্ৰুৱেল ফেজ। এই হৰম'ন বন্ধ হোৱাৰ লগে লগে 50ৰ পৰা 100 মিলিলিটাৰ তেজ শ্লেষ্মা অনিষেচিত ডিম্ব যোনি পথেদি বাহিৰলৈ ওলাই আহে। এই ফেজ 1 নম্বৰ দিনৰ পৰা 6 নম্বৰ দিনলৈকে চলি থাকে। অৱশ্যে এই 28 দিনৰ ঋতুচক্ৰ গড় হিচাপেহে ধৰা হৈছে। এই ঋতুচক্ৰৰ সময় বহুতৰ ক্ষেত্ৰত কম হ'লে 20 দিন বা বেছি হ'লে 45 দিন পৰ্যন্ত হ'ব পাৰে। যেতিয়া পুৰুষাংগৰ সহায়ত স্ত্ৰী জননাংগত জৰায়ুৰ গ্ৰীবাত অৰ্থাৎ চাৰ্ভিক্সত পুৰুষে মিলিয়ন সংখ্যক শুক্ৰাণু এৰি দিয়ে, তেতিয়া সেই শুক্ৰাণুবোৰ যোনিৰসত সাঁতুৰি ফেলোপাইন টিউবৰ ফালে গতি কৰে। এই ফেলোপাইন টিউবতে অভল্যুশ্যনৰ পিছত অৰ্থাৎ ডিম্বক্ষৰণৰ পিছত নিষেচনৰ বাবে অপেক্ষাৰত অভামৰ লগত মাত্ৰ এটা শুক্ৰাণুৰ মিলন ঘটি নিষেচন সমাপন হয়।
নিষেচনৰ পিছত ফাৰ্টিলাইজ এগটো ফেলোপাইন টিউবৰ পৰা নামি আহি জৰায়ুৰ এণ্ডমেট্ৰিয়ামত খামুচি ধৰি বৃদ্ধি হ'বলৈ ধৰে। এইদৰে কেইবাটাও দফা পাৰ হোৱাৰ পিছত ভ্ৰূণ সম্পূৰ্ণ মানুহৰ ৰূপ লয় আৰু 270 পৰা 280 দিনৰ ভিতৰত ই জন্ম লয়। মনত ৰাখিবা, মানুহভেদে ডিম্বক্ষৰণৰ দিন সাল সলনি হ'ব পাৰে। এই অভলিউশ্যনৰ পিছত অভামটো মাত্ৰ 3 দিনৰ কাৰণেহে সক্ৰিয় হৈ থাকে। এনেদৰেই মানৱ প্ৰজনন সম্পন্ন হয়। বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই প্ৰজনন সম্পৰ্কে ইমানখিনি কথা ক'লোঁ। এতিয়া মই তোমালোকক ক'ব লৈছোঁ অবৈধ যৌন সম্পৰ্কে। অবৈধ যৌন সম্পৰ্কৰ ফলত কিছুমান ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ যেনে গনৰিয়া, চিফিলিছ, এইডছ এনেকুৱা বেমাৰ কিছুমান বিয়পে, এজনৰ পৰা অন্যজনলৈ বিয়পিব পাৰে। সেইবোৰ কথা আমি প্ৰত্যেকেই জনা উচিত। এতিয়া এইডছ মানে কি তোমালোকে জানা? এইডছ মানে কি বুলি কয়? একুৱাৰ্ড ইমিউন'ডেফিচিয়েঞ্চি চিণ্ড্ৰম, যিটো বেমাৰত আমাৰ কি হয়, শৰীৰৰ যিটো ইমিউন ছিষ্টেম মানে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা, সেই ক্ষমতাটো নাইকিয়া হৈ থাকে। সেইকাৰণে এইবোৰ কথা আমি প্ৰত্যেকেই জনা উচিত। লগতে আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ, এই যে অবৈধ যৌন ক্ৰিয়া বা অবৈধ যৌন সম্পৰ্ক, ই এটা সামাজিক ব্যাধিয়েই নহয়, ই হৈছে এটা পানিছেবল অফেন্স। ই এটা পানিছেবল অফেন্স। ভাৰতীয় আইন অনুসৰি ই এটা ক্ৰাইমছ বা অপৰাধ। আৰু এই অপৰাধ কৰা ব্যক্তিবিলাকক আইনে অপৰাধৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি কমেও 7 বছৰ আৰু বেছি হ'লে আজীৱন কাৰাদণ্ড দিব পাৰে। এই কথাবিলাকো আমি প্ৰত্যেকে জনা উচিত। লগতে আৰু এষাৰ কথা কৈছোঁ, আমাৰ ভাৰতবৰ্ষৰ আইন অনুসৰি ভাৰতবৰ্ষত 18 বছৰৰ তলৰ ছোৱালীৰ বিয়া হোৱা আৰু 21 বছৰৰ তলৰ ল'ৰাই বিয়া পতা, ইও এটা পানিছেবল অফেন্স। এই অফেন্সৰো কি আছে? শাস্তি আছে। এইবোৰ কথাও আমি প্ৰত্যেকেই জানিব লাগিব। বাৰু যিয়েই নহওক, ইমান এটা দীঘল